Hello guys, welcome back to my YouTube channel Binda Songko Vlog. Binda Songko Vlogot মই নকলে আপোনালোকৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আহিছিলোঁ বগিজানলৈ এটা বিশেষ কামত। হঠাতে মই ঢোলৰ মাত শুনি ৰ'ব নোৱাৰিলোঁ। আমি অসমীয়া বোলে বিহুতে বলিয়া বুলি কথা এষাৰ আছে নহয়। ঢোলৰ মাত শুনি ৰ'ব নোৱাৰি মই সোমাই দিলোঁ। ইয়াতে দেখা পালোঁ মোৰ লগৰে দুজন মানে এটা বিহু কৰ্মশালা দি আছে। প্ৰশিক্ষক হিচাপে আছে যিকেইজন আছে মোৰ লগৰে গোটেইকেইজন। গতিকে মই তেওঁলোকৰ লগত আপোনালোকক চিনাকি কৰি দিম আৰু লগতে বিহু কৰ্মশালাটো কেনেদৰে দিছে তাৰো অকণমান আভাস আপোনালোকক মই দেখাম। আহকচোন পোনে পোনে যাওঁ, মই যিকেইজন প্ৰশিক্ষক আছে তেওঁলোকক চিনাকি কৰি দিওঁ। এয়া প্ৰশিক্ষকে আজি 10 দিনীয়া কাৰ্যসূচীত যিখিনি শিকালে তাৰে কিছু অংশ আপোনালোকক দেখাবলৈ আগবাঢ়িছোঁ। আহকচোন যাওঁ ভিডিঅ'টোৰ মাজলৈ। জয় জ্যেষ্ঠ কুকুৰকে বোলা জয় এই বোলে ভাল ভাল বোলে জ্যেষ্ঠৰে ভাল এই বোলে ভাল ভাল বোলে জ্যেষ্ঠৰে ভাল বোলে পূবেই ভঁৰাল বোলে পশ্চিমেই গঁৰাল বোলে উত্তৰেই চৰু দক্ষিণেই গৰু জ্যেষ্ঠৰ কুশলতে বোলা জয় লহতি ফুল জালহতে হুকা বান্ধৈ না হৰে এয়া নাচনীসকল আহিছে।
এয়া আজি কৰ্মশালাৰ মুখ্য প্ৰশিক্ষক আছিল, তেখেতৰ পৰা মই জানিব বিচাৰিছোঁ কৰ্মশালা ভাগ দি আপোনাৰ কেনেকুৱা অনুভৱ হ'ল? ভালেই লাগে, বিহু গাই এনেও ভাল লাগে। বিহু অসমীয়াৰ প্ৰাণৰো প্ৰাণ। ৰঙালী বিহুটো আমি প্ৰত্যেকেই জনা উচিত, প্ৰত্যেকৰ হিয়াত বিহু আছেই আপোনাৰ। সেয়ে সৰু সৰু কণ কণ ল'ৰা ছোৱালীখিনিৰ লগত অলপ বিহু ধেমালি কৰি ভালেই লাগে। বিহু প্ৰশিক্ষক নহয় আৰু বিহু আখৰা বুলি কৈ ভাল পাওঁ মই। বিহু প্ৰশিক্ষকটো হোৱা যোগ্যতা হোৱা নাই, এনেই বিহুৰ যিকণ অকণমান সাম্যক জ্ঞান আছে সেই জ্ঞানেৰে গাঁৱৰ কণ কণ ল'ৰা ছোৱালীবিলাক গাঁৱৰ সিহঁতকো বিহুৰ ক্ষেত্ৰত অকণমান আগবাঢ়ি যাওক সেই কামনাৰে এই বিহু আখৰা ভাগ আয়োজন কৰিছিলে কমিটিয়ে। তাতে 10 দিনীয়া কৰ্মশালাৰ ভাগত আমি অংশীদাৰ পাই ভালেই লাগিলে আৰু জয়তে আপোনাৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসীলৈ আগন্তুক ৰঙালী বিহুৰ ওলগ যাচিলোঁ। ধন্যবাদ, বহুত বহুত ধন্যবাদ। আপুনি এনেকুৱা এটা অঞ্চলত আহি যে উঠি অহা যুৱ প্ৰজন্মক বিহুৰ শিক্ষা দি মানে বিহুৰ যিটো আনন্দ উৎসৱ এটা পৰিৱেশৰ সৃষ্টি কৰিছে তাৰ বাবে বহুত বহুত ধন্যবাদ। এনেদৰে আগুৱাই যাওক। আৰু দৰ্শকসকল, আপোনালোকে যদি আপোনালোকৰ অঞ্চলৰ যুৱক যুৱতীসকলক এনেদৰে বিহু কৰ্মশালা দিব বিচাৰে বা শিকাব বিচাৰে, আপোনালোকে যোগাযোগ কৰিব পাৰিব। গতিকে আৰু লগতে আছিলে, তেখেতৰ লগতে আছিলে আমাৰ অংকুৰ হাজৰিকা আছিলে, তেখেতকো মই এপাক দেখাই দিছোঁ আপোনালোকক। এই অংকুৰ হাজৰিকা, এওঁ ঢোলত সংগত কৰিছিলে।